নমস্কাৰ আজিৰ ভিডিঅ'টো যে আপোনাৰ বাস্তুশাস্ত্ৰৰ ওপৰত মই বৰ্তমান দিল্লীৰ নয়ডাত আছো এই জায়গাটোত মোৰ নিজৰ খুব ক্লোজ হয় মোৰ নিজৰ মানুহ হয় ডক্টৰ ৰশ্মি তেখেতৰ ঘৰত আহিলো বাস্তুশাস্ত্ৰৰ ওপৰত এখন পূজা মই প্ৰতি বছৰে কৰোঁ এবাৰ মই পূজা কৰোঁ কিন্তু এওঁৰ ঘৰ নৰ্থ ইষ্ট কোণাত লেট্ৰিন বাথৰুম আছে তাৰ পাছতো কিন্তু তেওঁ বিপদত পৰা নাই তেওঁ কিন্তু সুস্থভাৱে আছে কিয় আছে জানে তেওঁ ভগৱান বিশ্বাস কৰে এটো নহয় যে লেট্ৰিন বাথৰুম নৰ্থ ইষ্টত থকাৰ লগে লগে তাক ভাঙি দিয়ক আজিকালি বহুতবোৰ ডাঙৰ ডাঙৰ এষ্ট্ৰলজাৰ ওলাইছে কেৱল ভাঙি দিয়ক ইমান টকা দিয়ে তো ইমান ডাঙৰ ফ্লেট এটা লৈছে ইয়াৰ মানে এটো নহয় যে এটা নৰ্থ ইষ্টত লেট্ৰিন বাথৰুম পৰাৰ লগে লগে যে ভাঙি দিব লাগে তেনেকুৱা কিন্তু কথা নাই তাৰো কিন্তু সমাধান আছে আৰু আজিকালিবিলাকে কি কৰে জানে যে ভুল হৈছে তাক ভাঙি দিয়ক তেনেকৈ সমাধান নহয় কাৰণ পইচাৰ মূল্য আছে কাৰণ এটা ঘৰ বনাবলৈ বহুত টকাৰ প্ৰয়োজন যিসকল লোকৰ লেট্ৰিন বাথৰুম নৰ্থ ইষ্ট কোণত আছে তেওঁলোকৰ যদি ভাঙিবলৈ সম্ভৱ নহয় তেতিয়াহ'লে আপোনালোকে এটা কাম কৰিব লেট্ৰিন বাথৰুমত তিনিটা গজাল মাৰিব তাতে 21ডাল সূতা দি মেৰিয়াই থৈ দিব আৰু সদায় নাৰিকলৰ পানীৰে প্ৰতি মাহৰ 2টা শনিবাৰে নিজৰ ঘৰ মুচিব পকা হ'লে ধুনীয়া কৰি আপোনালোকে যেনেকৈ মুছে শুকান নাৰিকলৰ পানী বা কেঁচা নাৰিকলৰ পানীৰে যদি আপোনালোকে প্ৰতি শনিবাৰে ঘৰ মুছে তেতিয়া নৰ্থ ইষ্টত যিটো বাস্তুৰ প্ৰব্লেম সেইটো পজিটিভিটি হয় লগতে কি কৰিব জানেনে যদি পাৰে এখন হালধীয়া কাপোৰত কৰি 7টা বান্ধি কিনে আপোনালোকৰ ঘৰৰ মুখ্য দুৱাৰত থৈ দিব তেতিয়াহ'লে বাস্তু প্ৰব্লেম থাকিলে পজিটিভলৈ আহে যদি আপোনালোকৰ ঘৰত এনেকুৱা মানি প্লেন আছে পাৰিলে আপোনালোকৰ ঘৰত এনি টাইম থৈ দিব তেতিয়া যিটো প্ৰব্লেম হয় অৰ্থাৎ নৰ্থ ইষ্টত লেট্ৰিন বাথৰুমৰ কাৰণে সেইটো পজিটিভলৈ আহিব আৰু পাৰিলে 3টা পদুম ফুল এখন হালধীয়া কাপোৰত বান্ধি নিজৰ মুখ্য দুৱাৰত থৈ দিব কিন্তু 3 মাহৰ মূৰে মূৰে পূৰ্ণিমা তিথিত পদুম ফুলকেইটা আপুনি চেঞ্জ কৰিব এনেকুৱা ধৰণৰ সৰু সৰু যদি টিপছবোৰ আপোনালোকে কৰি থাকে তেতিয়া আপোনালোকৰ জীৱনত যিবিলাক বাস্তুলৈ সমস্যা আছে সেইটো যথেষ্ট হ'ব পাৰিব কিন্তু মই এটা কথা কওঁ এবাৰ ঘৰ বনোৱাৰ পিছত তাক ভাঙিবলৈ খুব অসুবিধা হয় গতিকে আপোনালোকে ভঙাৰ আগতে এবাৰলৈ চিন্তা ভাৱনা কৰি চাব যদি কিবা প্ৰব্লেম থাকে মোৰ তাত আহিব মই অৱশ্যে আপোনালোকক সমাধান দিম